সংযুক্ত হৈছে আজিৰ দিনটোত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কালিৰ দিনটোত যিৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব মিতুল নিশ্চিতভাৱে পূজা কালিৰ দিনটো যিটো ঘটনা সংঘটিত হৈছে অৰ্থাৎ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে অসমীয়া গৌবেগ ধ্বনি এটা শুনিবলৈ পোৱা গৈছিল আৰু সেই অসমীয়া গৌবেগ ধ্বনি ঘটনা কোনো নতুন নহয় অৰ্থাৎ ইয়াৰ পূৰ্বে আমি কাৰ্বি আংলঙত দেখিবলৈ পাইছিলোঁ যে একাংশ অনা অসমীয়া লোকে অসমীয়া গৌবেগ ধ্বনি দিছিলে আৰু সেই কাৰ্বি আংলঙৰ ঘটনাৰে পুনৰাবৃত্তি গুৱাহাটীৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে অৰ্থাৎ গুৱাহাটী মহানগৰীৰ ৮ নগৰত কালিৰ দিনটোত যেতিয়া ইয়াত এটা ঘটনা সংঘটিত হৈছিলে অৰ্থাৎ ড্ৰাগছৰ বিৰুদ্ধে এজন লোকে অভিযান চলাবলৈ আহিছিলে আৰু নিজাববীয়া প্ৰচেষ্টাত তেওঁ বিভিন্ন প্ৰান্তত সেই অভিযান চলাইছে কালিৰ দিনটোত এই স্থানত যেতিয়া অভিযান চলাবলৈ আহিছিল তেতিয়া ইয়াত একাংশ অনা অসমীয়া অৰ্থাৎ বিহাৰী সম্প্ৰদায়ৰ লোকে তেখেতক আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে সমান্তৰালকৈ সংবাদ মাধ্যমৰ যিসকল কৰ্মী আছিলে তেওঁলোককো এক প্ৰকাৰ উপৰ্যপৰি আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিল যি ঘটনাত আহত হৈছিল এগৰাকী সাংবাদিক সেই সাংবাদিকগৰাকীৰ মূৰত কেইবাটাও চিলাই পৰা বুলি এই মুহূৰ্তত খবৰ আহি পৰিছে গুৰুতৰভাৱে আহত হোৱা বুলি খবৰ আহি পৰিছে আৰু এই যিটো ঘটনা সেই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱা দেখিবলৈ পোৱা গৈছে এই ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে আৰু প্ৰতিক্ৰিয়া সকলো চাৰিওফালে দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত আৰু এই মুহূৰ্তত আমি সেই স্থানটোতে উপস্থিত আছো যি স্থানত সেই ঘটনা সংঘটিত হৈছিলে আৰু এনেধৰণে আচলতে এই যি স্থান অৰ্থাৎ ৮ নগৰৰ এই স্থানতে প্ৰায় ৩০০-৪০০ বিহাৰী সম্প্ৰদায়ৰ লোকে অসমীয়া খিলঞ্জীয়া লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে উপৰ্যপৰি আক্ৰমণ কৰা হৈছিলে যি আক্ৰমণত এক প্ৰকাৰ আৰক্ষীৰ লোকো হাৰি যোৱা নাছিলে কৰ্তব্যৰত আৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিলে আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই স্থানতে আমি উপস্থিত আছোঁ কালিৰ দিনটোত এই যিটো স্থান অৰ্থাৎ ৮ নগৰৰ এই স্থানতে সেই ঘটনাটো সংঘটিত হৈছিলে একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে তেওঁলোকে অসমীয়া গৌবেগ ধ্বনি দিছিলে যি ঘটনাই স্বাভাৱিকতে এতিয়া প্ৰত্যেকগৰাকী অসমীয়াক এক প্ৰকাৰ তেওঁলোকক জাগ্ৰত কৰি তোলা দেখিবলৈ পোৱা গৈছে প্ৰত্যেকগৰাকী অসমীয়াক আঘাত হানিছে সেই যিটো অসমীয়া গৌবেগ ধ্বনি সেই অসমীয়া গৌবেগ ধ্বনিয়ে এতিয়া তীব্ৰ চাঞ্চল্যক সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি এই ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ সমান্তৰালকৈ ৰাজনৈতিক দলৰ বহু নেতায়ো ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যদি আমি সমগ্ৰ বিষয়টো ক'বলৈ যাওঁ তেতিয়াহ'লে ৮ নগৰৰ এই যিটো স্থান ৮ নগৰৰ এই স্থানত আচলতে একাংশ লোকে তেওঁলোকে অবৈধভাৱে কেইবাদিনো ধৰি নিষিদ্ধ সামগ্ৰী অৰ্থাৎ গাঞ্জা হওক ড্ৰাগছৰ হওক তেৰা ৰমৰমীয়া বেহা তেওঁলোকে চলাই আহিছিল আৰু সেই অভিযোগ লাভ কৰিয়ে এই যিজন ব্যক্তি আছিল জিতন হালৈ নামৰ যিগৰাকী ব্যক্তি তেওঁ সেই যিসমূহ স্থান আছে সেই স্থানসমূহত আচলতে একাংশ যুৱ প্ৰজন্মক সজাগ কৰাৰ বাবে তেওঁ বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰিছে কালিৰ দিনটোতো এই স্থানত তেওঁ আহিছিলে আৰু তেতিয়াই একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে আমি পুনৰবাৰ কৈছোঁ যে এইবাবেই কৈছোঁ এই ঘটনাটো কাৰণ গোটেই ঘটনাটো এটা দুৰ্ভাগ্যজনক বিষয় কাৰণ অসমৰ ভূমিতে য'ত ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অসমীয়া গৌবেগ ধ্বনি দিয়া হৈছে বিহাৰৰ জয়ধ্বনি দিয়া হৈছে বিহাৰী জিন্দাবাদ দিয়া হৈছে গতিকে এনেধৰণে অসমীয়া গৌবেগ ধ্বনি দি অসমীয়া খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰা যিটো ঘটনা সেই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি যিমান দূৰ অভিযোগ লাভ কৰিছোঁ আমি এই মুহূৰ্তত এটা ঘৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত ইয়াত যিসকল স্থানীয় লোকে অভিযোগ কৰিছে সেই অভিযোগ কৰা অনুসৰি এই যিখন দৰ্জা আপোনালোকে দেখিছে নীলা কালাৰৰ এইখন দৰ্জা দেখিছে এই দৰ্জাখনৰ পিছফালে আচলতে এনেধৰণৰ অনৈতিক যিসমূহ কাৰ্য সেই অনৈতিক কাৰ্যসমূহ সংঘটিত হয় বুলি এই মুহূৰ্তত ইয়াত যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকে অভিযোগ কৰিছে যে এই দৰ্জাখনৰ পিছফালে আচলতে সেই সকলো ধৰণৰ অনৈতিক যি কাৰ্য অৰ্থাৎ গাঞ্জা ড্ৰাগছৰ ৰমৰমীয়া বেহা চলে বুলি তেওঁলোকে অভিযোগ কৰিছে আৰু সেই অভিযোগ লাভ কৰিয়ে কালিৰ দিনটোত যেতিয়া ইয়াত অভিযান চলোৱা হৈছিলে তেতিয়াই একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল অসমীয়া খিলঞ্জীয়া লোকক আৰু তেওঁলোকে বিহাৰী জয়ধ্বনি দিছিলে এক প্ৰকাৰ অসমীয়া গৌবেগ ধ্বনি দিছিলে আৰু এই যিটো গোটেই বিষয় সমগ্ৰ বিষয়টো কেমেৰাত আবদ্ধ হৈ ৰৈছিলে আৰু তাৰ পিছতেই সমগ্ৰ অসম জুৰি এতিয়া চাঞ্চল্য সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু সেই যিটো ঘটনা সেই ঘটনাৰ নেতৃত্বত যিজন ব্যক্তি আছিলে নেতৃত্বত যিজন যুৱক আছিলে সেই যুৱকজনকো ইতিমধ্যে চিহ্নিত কৰা হৈছে তেওঁ হৈছে ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক বিজয় গুপ্তাৰ অতিকৈ ঘনিষ্ঠ নিৰ্বাচনৰ সময়ত বিজয় গুপ্তাৰ আগে পিছে থকা এজন লোক হৈছে এইগৰাকী আলোক ত্ৰিপাঠী আৰু আলোক ত্ৰিপাঠী অকল বিজয় গুপ্তাৰ ঘনিষ্ঠ হোৱাই নহয় আলোক ত্ৰিপাঠী হৈছে সদৌ অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক পথত পদনিষ্ঠ হৈ থকা এইগৰাকী আলোক ত্ৰিপাঠী আছিল কালিৰ যিটো অসমীয়া গৌবেগ ধ্বনি দিয়া যিটো ঘটনা সেই ঘটনাৰ মূল কাণ্ডাৰী অৰ্থাৎ সেই গোটেই ঘটনাটোক নেতৃত্ব দিছিল আলোক ত্ৰিপাঠী এণ্ড গেঙে আৰু এই স্থানতে অৰ্থাৎ আমি পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে সেই দুপৰীয়া 12 মান বজাত এই স্থানতে সকলোৱে অৰ্থাৎ একাংশ লোকে একত্ৰিত হৈ ইয়াত প্ৰায় 400-500 লোকে একত্ৰিত হৈ
সেই যিটো আক্ৰমণৰ ঘটনা সেই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিলে আৰু সমান্তৰালকৈ আমি দেখুৱাইছোঁ যে কিছু ব্যৱসায়িক প্ৰতিষ্ঠানত ইয়াত ক্ষতিসাধন হোৱা বুলি ইতিমধ্যে আমাৰ হাতত খবৰ আহি পৰিছে আৰু এই যিসকল বিহাৰী সম্প্ৰদায়ৰ লোক আছিলে তেওঁলোকে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিছিল অসমীয়া গো বেক ধ্বনি দিছিলে আৰু গুৱাহাটী চহৰৰ মাজমজিয়াত এই ধৰণৰ যি ঘটনা অৰ্থাৎ অসমীয়া খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা অসমীয়া গো বেক দিয়া যি ধ্বনি সেই স্বাভাৱিকতে সেয়া এতিয়া সমগ্ৰ ৰাজ্য জোকাৰি গৈছে সমগ্ৰ ৰাজ্যত তোৰপাৰ লগাইছে সকলোৱে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ আমি পুনৰবাৰ যাম যে কালিৰ দিনটোত যদি আপোনালোকে ভিডিঅ'সমূহ চাই এই স্থানতে আচলতে গুৰুকৈ প্ৰহাৰ কৰা হৈছিলে আৰু তাৰপিছত সেই যিজন খিলঞ্জীয়া লোক আছিলে অসমীয়া লোক তেওঁক এই স্থানৰ পৰা অৰ্থাৎ ইয়ালৈকে চুচুৰাই অনা হৈছিলে আৰু তাৰপিছতে অসমীয়া গো বেক ধ্বনি দিয়া হৈছিলে আৰু এই গুৱাহাটী মহানগৰী আৰ্যনগৰৰ এই স্থানতে গুৱাহাটী মহানগৰী মাজমজিয়াতে সেই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ এই স্থানত যেতিয়া এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাইছে তেতিয়াহ'লে নিশ্চিতভাৱে আজিৰ দিনটোত এটা কথা ভাবিবলৈ বাধ্য হ'ব লাগিব প্ৰত্যেকগৰাকী অসমীয়াই যে খিলঞ্জীয়া অসমীয়াৰ ওপৰত বিপদ আহি পৰিছে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্বৰ ওপৰত এই মুহূৰ্তত প্ৰশ্ন আহি পৰিছে কাৰণ আমি পুনৰবাৰ সেই কথাটো দোহৰাব বিচাৰিছোঁ পুনৰবাৰ সেই কথাটোৱে ক'ব বিচাৰিছোঁ যে গুৱাহাটী চহৰৰ মাজমজিয়াতে যদি অসমীয়া গো বেক ধ্বনি দিবলৈ সাহস কৰিছে তেতিয়াহ'লে নিশ্চিতভাৱে হয়তো কাইলৈ পৰহিলৈ প্ৰত্যেকগৰাকী অসমীয়া খিলঞ্জীয়াৰ ঘৰত গৈ তেওঁলোকে মাৰিবলৈ কুণ্ঠাবোধ নকৰিব গতিকে আমি পুনৰবাৰ সেই পৰিৱেশটো দেখুৱাইছোঁ আৰক্ষীৰ লোক আহি এই মুহূৰ্তত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে হয়তো সেই যিটো গোটেই বিষয় সেই বিষয়টো হয়তো কেমেৰাত আবদ্ধ হৈছিলে গতিকে তেওঁলোকেও হয়তো নিশ্চিতভাৱে তেওঁলোকৰ ফালৰ পৰা কিছু তদন্ত চলাব কাৰণ আৰক্ষীৰ লোককো যিহেতু আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিলে গতিকে এই মুহূৰ্তত আমি সেই পৰিৱেশটো দেখুৱাইছোঁ আৰক্ষীৰ লোক আহি উপস্থিত হৈছে আমি অকণমান কথা পাতিম এটা কাইলৈ ইয়াত এটা ঘটনা হৈছিলে গতিকে আপোনালোক এইটো মই গম নাপাম কালি মোৰ ডিউটি নাছিলে হা আপোনালোকে ইয়াত কিবা তদন্ত কৰিছে হা নাই কিবা এইটো আমাৰ নপৰেতো হা সেইটো ভৰলুমুখ থানাৰ পৰে আপুনি ভৰলুমুখ মই আমি বিৰুবাৰী না বিৰুবাৰী ভৰলুমুখ থানাই তেওঁলোকে কি ব্যৱস্থা লৈছে সেইটো তেওঁলোকে আপোনালোকে ইয়াত সেই বিষয়ত অহা নাই এতিয়া মানে বৰ্তমান ইয়াত আছোঁ আৰু যদি কোনোবা হেৰি হয় ধৰি লওক এটা হুলস্থুলীয়া পৰিৱেশ হ'ব পাৰে সেইটো এইটোবাবে আপোনালোকক ইয়াত ডিউটি দিয়া এতিয়া সেইটো কোৱা নাযায় আৰু আমাক পঠাইছে আহিছোঁ আৰু ওপৰৰ পৰা দিয়া হৈছে নিশ্চিতভাৱে আৰক্ষী লোককো ইয়াত সষ্টম কৰি ৰখা হৈছে কাৰণ যিমান দূৰ হয়তো আৰক্ষীৰ হাততো ইনপুট আছে যে ইয়াত হয়তো সংগঠনে আহি তেওঁলোকে আজিৰ দিনটোত প্ৰতিবাদো কৰিব পাৰে তাৰ বাবে আৰক্ষী লোককো ইয়াত সষ্টম কৰি ৰখা হৈছে কাৰণ কালিৰ দিনত যিটো ঘটনা সংঘটিত হৈছিলে নিশাৰ ভাগত ইয়াত সংগঠনে আহি প্ৰতিবাদ কৰিছিলে আৰু সেইসকল যি বিহাৰী সম্প্ৰদায়ৰ লোক আছিলে যিসকলে অসমীয়া গো বেক ধ্বনি দিছিল তেওঁলোকক প্ৰত্যেকগৰাকীকে চিনাক্ত কৰি উচিত দাবী বিহুৰ বাবে উচিত শাস্তি প্ৰদান কৰাৰ বাবে ইতিমধ্যে প্ৰত্যেকটো দল সংগঠনে তেওঁলোকে ইতিমধ্যে চৰকাৰ তথা প্ৰশাসনক তেওঁলোকে দাবী জনোৱা দেখিবলৈ পোৱা গৈছে এই যিটো স্থান আমি পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ অৰ্থাৎ ৰাস্তাৰ সেইটো পাৰে সেই গোটেই ঘটনাটো সংঘটিত হৈছিল তাৰপিছতে সেই যিজন লোক তেওঁক গুৰুকৈ প্ৰহাৰ কৰি এই স্থানলৈ লৈ অহা হৈছিল সংবাদ মাধ্যমৰ কৰ্মীক ইয়াত আক্ৰমণ কৰি আহিছিল তেওঁক গুৰুকৈ উপৰ্যপৰি আক্ৰমণ কৰা হৈছিল 400-500 লোক ইয়াত একত্ৰিত হৈছিলে অনা অসমীয়া লোক যিসকল অনা অসমীয়া লোকৰ মাজৰ পৰাই সেই ধ্বনিটো ভাহি আহিছিলে অসমীয়া গো বেক বিহাৰী জিন্দাবাদ গতিকে এই যদি গুৱাহাটী চহৰৰ মাজমজিয়াত এনেধৰণে বিহাৰী জিন্দাবাদ অসমীয়া গো বেক ধ্বনি দিব পৰা হৈছে তেতিয়াহ'লে নিশ্চিতভাৱে হয়তো অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব সংকটত আছে অসমীয়া খিলঞ্জীয়াই তেওঁলোকে নিজৰ অস্তিত্বৰ ওপৰত এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে গতিকে প্ৰত্যেকগৰাকী অসমীয়াই এই বিষয়টো চালিজাৰি চোৱাৰ সময় আহি পৰিছে এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই স্থানতে সেই যিটো ঘটনা এই ঘটনাটো কালিৰ দিনটোত সংঘটিত হৈছিলে যি ঘটনাত এগৰাকী খিলঞ্জীয়া অসমীয়া যুৱকক আক্ৰমণ কৰা হৈছিলে এগৰাকী ব্যক্তিক আক্ৰমণ কৰা হৈছিলে উপৰ্যপৰি সংবাদ মাধ্যমৰ কৰ্মীক আক্ৰমণ কৰা হৈছিলে যি ঘটনাই এতিয়া স্বাভাৱিকতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা হৈছে সকলোৱে প্ৰতিক্ৰিয়া এই মুহূৰ্তত ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ লোককো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিলে গোটেই ঘটনাটোত আৰু আজিৰ দিনটোত আমি ইতিমধ্যে কৈছোঁৱে যে বিভিন্ন দল সংগঠনে হয়তো প্ৰতিবাদ কৰিবলৈ ইয়াত আহিব পাৰে যাৰ বাবে ইতিমধ্যে আৰক্ষী লোকক সষ্টম কৰি ৰখা হৈছে আৰু এনেধৰণেই গুৱাহাটী চহৰৰ মাজমজিয়াত অসমীয়া গো বেক ধ্বনি দিয়া এই যিটো ঘটনা সেই ঘটনাই এতিয়া চাৰিওফালে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে আচলতে গুৱাহাটী চহৰৰ এই যে আৰ্যনগৰ সেই আৰ্যনগৰতে সেই ঘটনা সংঘটিত হৈছিলে আৰু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে এই মুহূৰ্তলৈকে ইয়াত আৰক্ষী লোক সষ্টম কৰি ৰখা হৈছে কাৰণ বিভিন্ন দল সংগঠনে হয়তো ইয়াত আহি প্ৰতিবাদ কৰিব পাৰে যাৰ বাবে ইয়াত আৰক্ষীৰ লোককো ইয়াত সষ্টম কৰি ৰখা হৈছে আৰু এনেধৰণে আচলতে কালিৰ দিনটোত হোৱা যিটো ঘটনা সেই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে চাৰিওফালে প্ৰতিবাদ হৈছে
সামাজিক মাধ্যমত সকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু কালি যিটো ঘটনা সেই ঘটনাই এতিয়া প্ৰত্যেকগৰাকী অসমীয়াক জাগ্ৰত কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ আৰ্যনগৰৰ এই স্থানতে সেই ঘটনাটো সংঘটিত হৈছিলে এখন ব্যৱসায়িক বিপণী তেওঁৰ ক্ষতিগ্ৰস্ত হোৱা বুলি ইয়াত যিগৰাকী ব্যৱসায়ী আছে তেওঁ সেই কথা উল্লেখ কৰিছে গতিকে এনেধৰণে আচলতে কালিৰ দিনটোৰ সেই যি ঘটনা সেই ঘটনাই এক প্ৰকাৰ সমগ্ৰ অসমত এক প্ৰকাৰ চাঞ্চল্য সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে দল সংগঠনৰ পৰা আদি কৰি ৰাজনৈতিক নেতালৈকে সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে গতিকে এনেধৰণে আচলতে কালিৰ দিনটোৰ আৰ্যনগৰত সংঘটিত হোৱা যি ঘটনা সেই ঘটনাৰ উচিত দাবী বা সকলোৱে এই যিসকলে অসমীয়া গো বেক ধ্বনি দিছিলে অৰ্থাৎ ভিৰৰ মাজৰ পৰা সেই যিটো ভাহি অহা শব্দ অসমীয়া গো বেক ধ্বনি সেই অসমীয়া গো বেক ধ্বনিৰ আৰৰ যিসকল ব্যক্তি সেই ব্যক্তিসকলক বিচাৰি উচিত শাস্তি প্ৰদান কৰাৰ বাবে সকলোৱে এতিয়া চৰকাৰ কিংবা প্ৰশাসনক দাবী জনোৱা দেখিবলৈ পোৱা গৈছে পূজা নিশ্চয়কৈ এই বিষয়টো সহজভাৱে ল'ব পৰা বিষয় নহয় মিতুল এই বিষয়টোৰ ওপৰত তাত থকা সেই স্থানত থকা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই স্থানত থকা লোকে ভাষ্য জানিব বিচাৰিব এই মুহূৰ্তত মিতুল মিতুল এই মুহূৰ্তত সেই স্থানত যদি সম্ভৱ হয় কোনো লোকে কেনেধৰণৰ ভাষ্য গ্ৰহণ কৰে কালিৰ দিনটো যি সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু অসমত থাকি এনেধৰণৰ ঘটনা যদি অনা অসমীয়াই সৃষ্টি কৰে পূৰ্বতে সেই অসমতে অসমীয়াৰ স্থান হেৰুৱাব এই বিষয়টোৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে সেই স্থানত যদি কোনো লোকে ভাষ্য আগবঢ়ায় জানিব বিচাৰিম নিশ্চিতভাৱে আমি সেই মন্তব্যটো ল'বলৈ চেষ্টা কৰিম ইয়াত বিভিন্ন লোক আছে আমি অকণমান দাদা আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপুনি ইয়াত থাকেনে মই অকণমান আপোনাৰ পৰা এটা কথা জানিব চেষ্টা কৰিম কাইলৈ ইয়াত এটা ঘটনা সংঘটিত হৈছিল আপুনি গম পাইছে অসমীয়া গো বেক ধ্বনি ইয়াত দিয়া হৈছিলে গতিকে এই যিটো বিষয় সেই বিষয়টো লৈ আপুনি কি ক'ব বিচাৰে কাৰণ গুৱাহাটী চহৰৰ মাজমজিয়াত যদি অসমীয়া গো বেক ধ্বনি দিয়ে খিলঞ্জীয়াৰ ওপৰত প্ৰশ্ন আৰু বিজেপিক ভোট দিয়ক হ'বই বিজেপিক আৰু ভোট দিয়ক সচেতন নাগৰিক হিচাপে অসমীয়া হিচাপে কি ক'ব বিজেপিক ভোট দিয়ক বিজেপিক ভোট দিলে হ'ব এনেকা নিশ্চিতভাৱে আমি পুনৰবাৰ ইয়াত যিসকল লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম এতিয়া তেওঁলোকে সেই যিটো ঘটনা সেই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক সেই স্থানীয় বিধায়কৰ ওপৰতো একাংশই ক্ষোভ উজৰা দেখাবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ এই স্থানতে যিটো কালিৰ দিনটোত সেই যিটো ঘটনা সেই ঘটনা সংঘটিত হৈছিলে ইতিমধ্যে বিভিন্নজনে সেই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আমি যদি সম্ভৱ হয় আমি আৰু কিছু লোক আছে ইয়াত আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এনেধৰণে আচলতে কালিৰ দিনটোৰ পিছতেই সেই যিটো ঘটনা অৰ্থাৎ এগৰাকী অসমীয়া যুৱকক আক্ৰমণ কৰা সমান্তৰালকৈ অসমীয়া গো বেক ধ্বনি দিয়া সেই যিটো ঘটনা সেই ঘটনাই স্বাভাৱিকতে এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আমি আৰু ইয়াত যিসকল লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে কি ক'ব বিচাৰে তেওঁলোকে গোটেই ঘটনা সন্দৰ্ভত আমি কিছু জানিবলৈ চেষ্টা কৰিম দাদা আপুনি ইয়াতে থাকে না মই স্কুলৰ বাচ্চা অকণমান এটা কথা জানিব চেষ্টা কৰিম কাইলৈৰ দিনটোত এটা ঘটনা হৈছিল কালিৰ দিনটোত আপুনি নিশ্চিতভাৱে গম পাইছোঁ মানে শুনিছোঁ কি আপুনি গোটেই ঘটনা সন্দৰ্ভত কি ক'ব বিচাৰে কাৰণ অসমীয়া গো বেক ধ্বনি দিয়া হৈছিলে কালিৰ দিনটোত দিয়াত গতিকে কি ভাল নাই সেইটো কথা ক'ব বিচাৰে সেইটো বেড থিং দিছ ইজ বেড থিং ইফ চামৱান ইজ ইউজিং অসমীয়া গো বেক ইটছ ৰং ইট শুড নট বি হেপেন এগেইন কি শাস্তি পাব লাগে যিসকলে কৈছে যিসকলে গোটেই অসমীয়া গো বেক ধ্বনি দিয়াৰ আঁৰত যিসকল ব্যক্তি তেওঁলোকৰ বিৰুদ্ধে কি শাস্তি কৰে আপুনি মই কি কৰিম আপোনাক আমি আৰু ইয়াত যিসকল লোক আছে আমি তেওঁলোকৰ সৈতে এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম অকণমান আপোনাৰ সৈতে কথা পাতিম দাদা কালি অসমীয়া গো বেক ধ্বনি ইয়াত দিয়া হৈছিলে গতিকে কি ক'ব বিচাৰে এগৰাকী অসমীয়া হিচাপে কেনেধৰণৰ গোটেই বিষয়টোক লৈ কি কয় মইতো মানে এনে শুনা পাইছোঁ আৰু এনে মানে কিবা হৈছিল আৰু ইমান নাজানো আৰু মই মানে দেখা নাই আৰু যিহেতু অসমীয়া গো বেক ধ্বনি দিয়া হৈছে অকণমান সকলোৰে গাত লাগিছে না ঠিকে আছে এইবিলাক মই মানে ইমান নাজানো আৰু নাজানে আপুনি ইয়াতে থাকেনে না মই মানে এইফালে থাকোঁ আৰু কালি ঘটনাটো দেখিছিল নেকি মানে দেখা নাই আৰু মই আমি কাম কৰোঁ এই সেইখিনি অৱস্থাত আমি নাছিলোঁ এনেই আমি গুৱাহাটীত আৰু অলপ দিনৰ পিছত অসমীয়া ভাষা নকলেও চলিব কালি যিটো পৰিৱেশ আপুনি হয়তো গম পাইছে না আপুনি দেখা নাই কিন্তু গম পাইছে কালি শুনিছে আপুনি অসমীয়া গো বেক ধ্বনি একাংশ অনা অসমীয়া লোকে দিছে অসমীয়া খিলঞ্জীয়া যুৱকৰ ওপৰত আক্ৰমণ কৰা হৈছে গুৱাহাটী চহৰৰ মাজমজিয়াত কিমান দূৰ গ্ৰহণযোগ্য হ'ব নালাগে আচলতে এতিয়া অসমীয়া মানুহ মুছলিমেই হৈ গ'ল গুৱাহাটীত গম পাইছে নাই এতিয়া অসমীয়াৰ জোৰ নাই গুৱাহাটীত কি ক'ব
আজি হয়তো এনেকৈ অসমীয়া গো বেক ধ্বনি দিছে, কাইলৈ মাৰিবলৈও যাব ঘৰৰ ভিতৰত। মাৰিবই আৰু কি কৰিব, যেতিয়া কমি যাব মানুহ জোৰ কমি যাব অসমীয়াৰ তেতিয়াতো মাৰিবই, কি কৰিব। নিশ্চিতভাৱে এনেধৰণে আচলতে ইয়াত যিসকল স্থানীয় লোক তেওঁলোকে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে আজি অসমীয়া মুষ্টিমীয় হৈ গৈছে, তেওঁলোকে আজি আক্ৰমণ কৰিছে, কাইলৈ দিনটোত হয়তো আৰু এনেধৰণৰ ঘটনা যে সংঘটিত নহ'ব তাৰ কথা নুই কৰিব নোৱাৰি, এনেধৰণে ইয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইয়াত যিসকল স্থানীয় যিসকল বিপণী আছে সেই বিপণীসমূহৰ সৈতে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ অকণমান আপোনাৰ কাষলৈ আহিম নেকি? কালি ইয়াত এটা ঘটনা হৈছিলে, মই নাজানো এইটো কোনো অকণমান বেলেগ বিষয়ত কথা পাতিম। নাই জানো, মই আজি বাহিৰত ওলাইছো, মই নাই জানো। আপুনি ইয়াত থাকেনে বাইদেউ? মই এইটো আগত গলিটোত থাকো, হোষ্টেল গলি। এটা কথা কওঁ, কালি ইয়াত অসমীয়া গো বেক ধ্বনি দিয়া হৈছিলে, গতিকে কিমান দূৰ গ্ৰহণযোগ্য? না না এইটো মই শুনাই নাই, কাৰণ মই ঘৰৰ পৰা ওলোৱাই নাই। নাজানো কথাটো ভাল হৈছে নে বেয়া হৈছে? এইটো ক'ব দৰকাৰ নাই, এইবিলাক কথা তুলি জাতি সংঘ তুলি এইবিলাক কথা তুলি লাভ নাই। অসমীয়া গো বেক ধ্বনি দিয়াটো বেয়া হৈছে নে ভাল হৈছে? গ'লোতো সেইবিলাক ক'বই নালাগে মানুহৰ মুখত পৰা। স্বামী আছে একেলগে মিলি জুলি চবেই মিলি জুলি থাকিব লাগে। আজি তেওঁক কম বেয়া, মোক ক'ব বেয়া, এইবিলাক ঠিক নহয় নহয়। আজি আৰু কি বিষয় হৈছে এইটো মই নাজানো। ঘটনা নাজানো আমি। এই বিষয়টো বেয়া হৈছে। হ্যাঁ বেয়া বুলি ক'ম, আৰু কি এটা পৰিস্থিতি বেয়া হৈ গ'ল না। যিটো ধুনীয়াকৈ গৈ আছিল ৰাস্তাটো, মানুহ অহা যোৱা কৰিব পাৰিছিল, কিন্তু বৰ্তমান সেই পৰিস্থিতিত অলপ মানুহ ওলাবলৈ অলপ ভয় খাব, এইটোৱে কথা। চাৰিওফালৰ পৰা যদি প্ৰটেকশ্যন দিয়া সেইবিলাকৰ পৰা দূৰত থাকিব মানুহে, কৰিব লাগে। নিশ্চিতভাৱে আমি এই মুহূৰ্তত ইয়াত যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। এখন বিপণী আছে, আমি দাদা অকণমান যদি সম্ভৱ হয় কথা পাতিম। কালি ইয়াত এটা ঘটনা সংঘটিত হৈছে, আপোনালোকৰ দোকান হয়তো বন্ধ আছিলে সেই টাইমত। ইয়াত অসমীয়া গো বেক ধ্বনি দিয়া হৈছে একাংশ অনাসমীয়া লোকে, কিমান দূৰ গ্ৰহণযোগ্য? এইটো গ্ৰহণযোগ্যতা কোনোমতে নহয়, এইটো আমাৰ অসমত এনেকুৱা হ'ব নালাগে, কোনেও ক'ব নোৱাৰে। কিন্তু আমি মই এইবিলাক একো শুনা পোৱা নাই যদিও মই চাইছোঁ, ইমান মোৰ এইবিলাক এনেও মোৰ ভাল নালাগে। তেতিয়া চাইছোঁ ইয়াতে পূৰা গোট খাই আছে, মানুহ হেৰি হৈছে, তেতিয়া মই দোকান বন্ধ কৰিছোঁ। তাৰপিছত এইফালে হৈ হাল্লা শুনা পাইছোঁ, কিন্তু মই আৰু ইয়াতে থকা নাই, কিয়নো এইবিলাকত মই ভাল নাপাওঁ এইবিলাক বস্তু, মানে কাজিয়া কেঁচাল। কিন্তু যি হওক, যিটো হৈছে এইটো বহুত বেয়া কামেই হৈছে, ভাল হোৱা নাই কাম। গুৱাহাটী চহৰৰ মাজমজিয়াত অসমীয়া গো বেক ধ্বনি দিয়াটো এটা অসমীয়াৰ বাবে অস্তিত্বৰ সংকট। হয়, এইটো হয়, এইটো অসমত এনেকুৱা হ'ব নালাগে। যিসকলে দিছে তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা হোৱাটো বিচাৰে? যিটো চৰকাৰে ভাল পায় সেইটোৱে কৰিব, আৰু সেইটোতো আমি সাধাৰণ জনসাধাৰণ এইবিলাক আমি ডিচিশ্যন ল'ব নোৱাৰোঁ। কি অসমীয়া হিচাপে আপুনি কি বিচাৰে? অসমত থাকিলে অসমৰ সুৰক্ষা থাকিবই লাগিব, এইটো একদম 100%, এইখিনিত আৰু কোনো কম্প্ৰমাইজ নহয়। নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেইসকল লোকৰ সৈতে প্ৰতিক্ৰিয়া লৈছোঁ। আৰু এনেধৰণে আচলতে কালিৰ দিনটোত সংঘটিত হোৱা যিটো ঘটনা, য'ত অসমীয়া গো বেক ধ্বনি দিয়া হৈছিলে, বিহাৰী জয়ধ্বনি দিয়া হৈছিলে, সেই ঘটনাক এতিয়া সকলোৱে নিন্দা কৰিছে, গৰিহণা দিছে। আৰু সামাজিক মাধ্যমত ইতিমধ্যে কৈছোঁৱে, দল সংগঠনৰ পৰা আদি কৰি ৰাজনৈতিক নেতালৈকে সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু গুৱাহাটী চহৰৰ মাজমজিয়াত এনেধৰণে অসমীয়া গো বেক দিয়া ধ্বনি দিয়া যিটো বিষয়, সেই বিষয়টো এতিয়া সমগ্ৰ ৰাজ্যত তোলপাৰ লগোৱা দেখিবলৈ পোৱা গৈছে। কিছু সময় পিছতে ইয়াত দল সংগঠন আহি ইয়াত একত্ৰিত হ'ব, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব সমগ্ৰ ঘটনাক লৈ। আৰু এনেধৰণে কালিৰ দিনটোত সংঘটিত হোৱা যি ঘটনা, সেই ঘটনাৰ পিছতেই এতিয়া এক প্ৰকাৰ সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে অসমত এক প্ৰকাৰ অসমীয়া যি সুৰক্ষা বা জাতি মাটিৰ যি স্বাৰ্থ, সেই স্বাৰ্থ ক'ৰবাত নহয় ক'ৰবাত এতিয়া অস্তিত্বৰ সংকটত নেকি, সেই কথা ভাবিবলৈ সকলোৱে বাধ্য হৈছে। আৰু এনেধৰণে এই অসমীয়া গো বেক ধ্বনি দিয়া যি বিষয়, সেই বিষয়টোৱে এতিয়া সমগ্ৰ ৰাজ্যত তোলপাৰ লগোৱা দেখিবলৈ পোৱা গৈছে। পূজা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।